বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ইয়াসআলুনাকা আনিল আনফালি কুলিল আনফালু লিল্লাহি ওয়ার রাসূলি ফাত্তাকুল্লাহা ওয়া আসলিহু যাতা বাইনিকুম ওয়া আতিউল্লাহা ওয়া রাসূলাহু ইন কুনতুম মুমিনিন। মানুহে তোমাক আনফাল অৰ্থাৎ যুদ্ধলিপ্ত সম্পদ সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, যুদ্ধলিপ্ত সম্পদ হৈছে আল্লাহ আৰু ৰাছুলৰ বাবে। এতেকে তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু নিজৰ মাজত সদ্ভাৱ স্থাপন কৰা, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা, যদি তোমালোকে মুমিন হোৱা। ইন্নামাল মুমিনুনা আল্লাযীনা ইযা যুকিরাল্লাহু ওয়াজিলাত কুলুবুহুম ওয়া ইযা তুলিয়াত আলাইহিম আয়াতুহু যাদাতহুম ঈমানান ওয়া আলা রাব্বিহিম ইয়াতাওয়াক্কালুন। প্ৰকৃত মুমিন হৈছে সেই সকল লোক যিসকলৰ হৃদয় আল্লাহক স্মৰণ কৰাৰ সময়ত কম্পিত হয়, আৰু যেতিয়া তেওঁলোকৰ সন্মুখত তেওঁৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া ই তেওঁলোকৰ ইমান বৃদ্ধি কৰে, লগতে তেওঁলোকে কেৱল নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে। الذين يقيمون الصلاة ومما رزقناهم ينفقون। যিসকলে সালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা ব্যয় কৰে। أولئك هم المؤمنون حقا لهم درجات عند ربهم ومغفرة ورزق كريم। তেওঁলোকে হৈছে প্ৰকৃত মুমিন। তেওঁলোকৰ বাবে আছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত উচ্চ মৰ্যাদা, ক্ষমা আৰু সন্মানজনক জীৱিকা। كما أخرجك ربك من بيتك بالحق وإن فريقا من المؤمنين لكارهون। যেনেকৈ তোমাৰ প্ৰতিপালকে ন্যায়ভাৱে তোমাক ঘৰৰ পৰা উলিয়াই আনিছিল, অথচ মুমিনসকলৰ এটা দলে সেয়া অপছন্দ কৰিছিল। يجادلونك في الحق بعدما تبين كأنما يساقون إلى الموت وهم ينظرون। সত্য স্পষ্টভাৱে প্ৰকাশিত হোৱাৰ পিছতো সিহঁতে তোমাৰ লগত বিতৰ্ক কৰে। এনে লাগিছিল যেনিবা সিহঁতক মৃত্যুৰ ফালে খেদি লৈ যোৱা হৈছে, আৰু সিহঁতে সেইটো দেখি আছে। وَإِذْ يَعِدُكُمُ اللَّهُ إِحْدَى الطَّائِفَتَيْنِ أَنَّهَا لَكُمْ وَتَوَدُّونَ أَنَّ غَيْرَ ذَاتِ الشَّوْكَةِ تَكُونُ لَكُمْ। আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল যে দুই দলৰ যিকোনো এটা দল তোমালোকৰ আয়ত্তাধীন হ'ব, অথচ তোমালোকে বিচাৰিছিলা যে অস্ত্ৰহীন দলটো তোমালোকৰ আয়ত্তাধীন হওক। وتودون أن غير ذات الشوكة تكون لكم ويريد الله أن يحق الحق بكلماته ويقطع دابر الكافرين। কিন্তু আল্লাহে বিচাৰিছিল তেওঁ নিজৰ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰিব আৰু কাফিৰসকলক নিৰ্মূল কৰিব। ليحق الحق ويبطل الباطل ولو كره المجرمون। যাতে তেওঁ সত্য সত্যৰূপে আৰু বাতিলক বাতিল ৰূপে প্ৰতিপন্ন কৰিব পাৰে, যদিও অপৰাধীসকলে এইটোক অপছন্দ কৰে। إذ تستغيثون ربكم فاستجاب لكم أني ممدكم بألف من الملائكة مردفين। স্মৰণ কৰা, যেতিয়া তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ওচৰত উদ্ধাৰ প্ৰাৰ্থনা কৰিছিলা, ফলত তেওঁ তোমালোকৰ প্ৰাৰ্থনাত সঁহাৰি দিছিল যে নিশ্চয় আমি তোমালোকক সহায় কৰিম 1000 ফেৰেশতাৰ দ্বাৰা, যিসকলে দলে দলে এটাৰ পিছত এটাকৈ আহিব। وما جعله الله إلا بشرى ولتطمئن به قلوبكم وما النصر إلا من عند الله إن الله عزيز حكيم। আৰু আল্লাহে এইটো কৰিছে সুসংবাদ স্বৰূপে, লগতে এই উদ্দেশ্যে যাতে তোমালোকৰ অন্তৰসমূহে ইয়াৰ দ্বাৰা প্ৰশান্তি লাভ কৰে। সহায় কেৱল আল্লাহৰ পৰাই আহে। নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়। إذ يغشيكم النعاس أمنة منه وينزل عليكم من السماء ماء ليطهركم به। স্মৰণ কৰা, যেতিয়া তেওঁ তেওঁৰ ফালৰ পৰা স্বস্তিৰ বাবে তোমালোকক তন্দ্ৰাচ্ছন্ন কৰিছিল আৰু আকাশৰ পৰা তোমালোকৰ বাবে পানী বৰ্ষণ কৰিছিল, যাতে ইয়াৰ দ্বাৰা তেওঁ তোমালোকক পবিত্ৰ কৰে
وينزل عليكم من السماء ماء ليطهركم به ويذهب عنكم رجز الشيطان وليربط على قلوبكم ويثبت به الأقدام আর তোমালোকৰ পৰা শয়তানৰ কুমন্ত্ৰণা দূৰ কৰে, তোমালোকৰ হৃদয়সমূহ দৃঢ় কৰে আৰু ইয়াৰ মাধ্যমত তোমালোকৰ ভৰিসমূহ স্থিৰ ৰাখে। إذ يوحي ربك إلى الملائكة أني معكم فثبتوا الذين آمنوا স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলৰ প্ৰতি ওহী প্ৰেৰণ কৰিছিল যে নিশ্চয় মই তোমালোকৰ লগত আছো, এতেকে তোমালোকে মুমিনসকলক অবিচলিত ৰাখিবা। سألقي في قلوب الذين كفروا الرعب فاضربوا فوق الأعناق واضربوا منهم كل بنان যিসকলে কুফৰি কৰিছে অচিৰেই মই সিহঁতৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম, সেয়ে তোমালোকে সিহঁতৰ ডিঙিত আঘাত কৰা আৰু সিহঁতৰ প্ৰত্যেক গাঁঠিয়ে গাঁঠিয়ে আঘাত কৰা। ذلك بأنهم شاقوا الله ورسوله ومن يشاقق الله ورسوله فإن الله شديد العقاب এইটো এই কাৰণে যে সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ বিৰোধিতা কৰিছে, আৰু যে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ বিৰোধিতা কৰিব তেন্তে জানি থোৱা নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ। ذلكم فذوقوه وأن للكافرين عذاب النار এইটোৱে তোমালোকৰ শাস্তি, এতেকে তোমালোকে ইয়াৰ সোৱাদ লোৱা, নিশ্চয় কাফিৰসকলৰ বাবে আছে জাহান্নামৰ শাস্তি। يا أيها الذين آمنوا إذا لقيتم الذين كفروا زحفا فلا تولوهم الأدبار হে মুমিনসকল, তোমালোকে যেতিয়া যুদ্ধৰ সময়ত কাফিৰ বাহিনীৰ সন্মুখীন হবা পৰস্পৰ নিকটৱৰ্তী অৱস্থাত, তেতিয়া তোমালোকে সিহঁতক পৃষ্ঠ প্ৰদৰ্শন কৰি পলায়ন নকৰিবা। ومن يولهم يومئذ دبره إلا متحرفا لقتال أو متحيزا إلى فئة فقد باء بغضب من الله ومأواه جهنم وبئس المصير আৰু সেইদিনা যুদ্ধৰ বাবে কৌশলগত দিশ পৰিৱৰ্তন কৰিবলৈ অথবা নিজ দলত আশ্ৰয় গ্ৰহণৰ বাহিৰে কোনোবাই যদি পশ্চাদমুখী হয় তেন্তে সি আল্লাহৰ গজব লৈ উভতিব আৰু তাৰ আশ্ৰয়স্থল হ'ব জাহান্নাম, আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তৰ স্থল। فلم تقتلوهم ولكن الله قتلهم وما رميت إذ رميت ولكن الله رمى وليبلي المؤمنين منه بلاء حسنا إن الله سميع عليم এতেকে তোমালোকে সিহঁতক হত্যা কৰা নাছিলা, বৰং আল্লাহে সিহঁতক হত্যা কৰিছিল। যেতিয়া তুমি নিক্ষেপ কৰিছিলা তেতিয়া তুমি নিক্ষেপ কৰা নাছিলা, বৰং আল্লাহে নিক্ষেপ কৰিছিল, যাতে তেওঁ মুমিনসকলক নিজৰ তৰফৰ পৰা উত্তম ৰূপে পৰীক্ষা কৰি উচ্চ মৰ্যাদা প্ৰদান কৰিব পাৰে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ। ذلكم وأن الله موهن كيد الكافرين এয়া আছিল তোমালোকৰ বাবে, নিশ্চয় আল্লাহে কাফিৰসকলৰ ষড়যন্ত্ৰ দুৰ্বল কৰি দিয়ে। إن تستفتحوا فقد جاءكم الفتح وإن تنتهوا فهو خير لكم যদি তোমালোকে বিজয় কামনা কৰিছা তেনেহ'লে সেয়া তোমালোকৰ ওচৰত আহি পাইছেহি, আৰু যদি তোমালোকে বিৰত হোৱা তেন্তে সেয়া হৈছে তোমালোকৰ বাবে কল্যাণকৰ। وإن تعودوا نعد ولن تغني عنكم فئتكم شيئا ولو كثرت وأن الله مع المؤمنين কিন্তু যদি তোমালোকে আকৌ যুদ্ধ কৰিবলৈ আহা তেন্তে আমিও আকৌ শাস্তি লৈ আহিম, তোমালোকৰ দল সংখ্যাগৰিষ্ঠ হ'লেও তথাপিও তোমালোকৰ কোনো কামত নাহিব। নিশ্চয় আল্লাহ মুমিনসকলৰ লগত আছে। يا أيها الذين آمنوا أطيعوا الله ورسوله ولا تولوا عنه وأنتم تسمعون হে মুমিনসকল, তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ আনুগত্য কৰা, আৰু তোমালোকে তেওঁৰ কথা শুনাৰ পিছত তাৰ পৰা মুখ ঘূৰাই নলবা। ولا تكونوا كالذين قالوا سمعنا وهم لا يسمعون আৰু তোমালোকে সিহঁতৰ দৰে নহবা যিসকলে কয় আমি শুনিছো, আচলতে সিহঁতে নুশুনে।